যি সম্পৰ্কই মানসিক যন্ত্ৰণা দিয়ে, ভিতৰত অশান্তিৰ সৃষ্টি কৰে আৰু অসন্মানিত কৰে, সেই সম্পৰ্ক জীৱনৰ পৰা আঁতৰাই দিয়া উচিত। তেওঁ বন্ধুৱে হওক, আপোন বা বহুত কাষৰ প্ৰিয় কোনোবাই হওক, দূৰত্ব বাঢ়ি গ'লে দূৰত্ব কমোৱা যায়, কিন্তু গুৰুত্ব কমি গ'লে গুৰুত্ব ঘূৰাই অনা নাযায়। যি জ্ঞান অৰ্জন কৰে কিন্তু অনুশীলন নকৰে, তেওঁ তাৰ দৰে যি মাটিত হাল বায় কিন্তু বীজ ৰোপণ নকৰে। বিনা পৰিশ্ৰমত যি অৰ্জন কৰা যায় সেইটো দীৰ্ঘস্থায়ী নহয়। এই পৃথিৱীত সুসন্তানৰ দৰে কোনো সম্পত্তি নাই, লোভৰ দৰে কোনো বেমাৰ নাই, ভাল চৰিত্ৰৰ দৰে কোনো অলংকাৰ নাই, আৰু সন্তুষ্ট থকাৰ দৰে কোনো সুখ নাই। কিছুমান তেজ মঙহৰ সম্পৰ্ক থকা আত্মীয় স্বজন আৰু শত্ৰুৰ মাজত কোনো পাৰ্থক্য নাথাকে। সন্মুখত মিঠা মাত দিয়ে আৰু কামবোৰ শত্ৰুৰ দৰে কৰে। মানুহে আপোনাক তেতিয়াই ভাল বুলি কয় যেতিয়া আপোনাক তেওঁৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে। পোৱা আৰু নোপোৱাৰ এই জীৱন যুঁজত এটা শিক্ষা ভালকৈ পাইছোঁ, বিচাৰিলেই সকলো বস্তু সহজতে পোৱা নাযায়। গতিকে আপুনি যিয়ে নকৰক কিয়, একাগ্ৰতা, নিজৰ ওপৰত বিশ্বাস আৰু ভগৱানৰ ওপৰত ভৰসা ৰাখি ইমানেই কষ্ট কৰক, আপুনি নিবিচৰাকৈ সকলো পাই যাব। আপুনি যদি কষ্ট কৰিছে, কষ্টই আপোনাক কান্দিব নিদিয়ে কেতিয়াও। কষ্টই আপোনাক নীৰৱ কৰি ৰাখে। কন্দুৱাইটো মাত্ৰ সুখে, যি আহে খন্তেক সময়ৰ বাবে আৰু নিমিষতেই গুচি যায়। এয়াই বাস্তৱ সত্য জীৱনৰ, সম্পৰ্কৰ। যেতিয়া আপোনাৰ প্ৰিয়জনক অত্যাধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিব আপুনি, তেতিয়া কিন্তু তেওঁ আপোনাক অৱহেলা কৰিব। আৰু যেতিয়া গুৰুত্ব কমাই দিব, তেতিয়া ক'ব তুমিতো এতিয়া আৰু আগৰ দৰে হৈ থকা নাই। আপোনাক মাথো ব্লেম কৰিবলৈ বিচাৰিব। মানুহে যেতিয়া কোনো মানুহৰ বাবে কান্দে, সেইটো হ'ল আবেগ। আৰু যেতিয়া কোনোবাই কাৰোবাক ইচ্ছা কৰি কন্দুৱায়, সেইটো হ'ল প্ৰতাৰণা। আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দে, সেয়া হ'ল সঁচা ভালপোৱা। সুখত থকাই জীৱনৰ সাৰ্থকতা নহয়, কাৰোবাক সুখত ৰাখিব পৰাটোৱে হ'ল জীৱনৰ পৰম সাৰ্থকতা। বন্ধু তেওঁ নহয় যি আনৰ কথা শুনি আপোনাক সন্দেহ কৰে। বন্ধু হ'ল তেওঁ যি সন্দেহটো দূৰৰে কথা, কোনোবাই আপোনাৰ নাম ধৰি কিবা ক'লে তেওঁ আপোনাৰ পক্ষলৈ প্ৰতিবাদ কৰে। অহংকাৰ বহুত সৰু এটা শব্দ, কিন্তু এই শব্দটোৰ মাজত লুকাই আছে মানুহৰ পতনৰ অন্যতম কাৰণ। যি সম্পৰ্কই মানসিক যন্ত্ৰণা দিয়ে, ভিতৰত অশান্তিৰ সৃষ্টি কৰে আৰু অসন্মানিত কৰে, সেই সম্পৰ্ক জীৱনৰ পৰা আঁতৰাই দিয়া উচিত। তেওঁ বন্ধুৱে হওক, আপোন বা বহুত কাষৰ প্ৰিয় কোনোবাই হওক, দূৰত্ব বাঢ়ি গ'লে দূৰত্ব কমোৱা যায়, কিন্তু গুৰুত্ব কমি গ'লে গুৰুত্ব ঘূৰাই অনা নাযায়। যি জ্ঞান অৰ্জন কৰে কিন্তু অনুশীলন নকৰে, তেওঁ তাৰ দৰে যি মাটিত হাল বায় কিন্তু বীজ ৰোপণ নকৰে। বিনা পৰিশ্ৰমত যি অৰ্জন কৰা যায় সেইটো দীৰ্ঘস্থায়ী নহয়। এই পৃথিৱীত সুসন্তানৰ দৰে কোনো সম্পত্তি নাই, লোভৰ দৰে কোনো বেমাৰ নাই, ভাল চৰিত্ৰৰ দৰে কোনো অলংকাৰ নাই, আৰু সন্তুষ্ট থকাৰ দৰে কোনো সুখ নাই। কিছুমান তেজ মঙহৰ সম্পৰ্ক থকা আত্মীয় স্বজন আৰু শত্ৰুৰ মাজত কোনো পাৰ্থক্য নাথাকে। সন্মুখত মিঠা মাত দিয়ে আৰু কামবোৰ শত্ৰুৰ দৰে কৰে। মানুহে আপোনাক তেতিয়াই ভাল বুলি কয় যেতিয়া আপোনাক তেওঁৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে। বিশ্বাস ভাঙিবলৈ কোনো অস্ত্ৰৰ প্ৰয়োজন নহয়, কিছু অভিনয় আৰু কিছুমান কথাই যথেষ্ট। এই জীৱনৰ কিছুমান বাস্তৱতা, প্ৰয়োজন আছে, সম্পৰ্ক আছে, প্ৰয়োজন শেষ, সম্পৰ্কও শেষ। টকা আছে বাবে সন্মানো আছে, টকা নাই কাৰো গুৰুত্বও নাই। স্বাৰ্থ আছে বাবে কাষত আছে, স্বাৰ্থ শেষ, সকলো শেষ। স্বাৰ্থপৰবোৰ সুখী, সৎ মানুহবোৰে কেৱল ঠগ খায়। সপোন কেনেকুৱা আছিল সেয়া টোপনি ভঙাৰ পিছতহে বুজিব পাৰি। সেইদৰে কাষৰ মানুহবোৰ কেনেকুৱা আছিল সেয়া হেৰাই যোৱাৰ পিছতহে বুজিব পাৰি। জীৱনত বহুতেই আহিব যাব, কিন্তু যিজন সঠিক হ'ব তেওঁ কেতিয়াও এৰি নাযায়। সম্পৰ্ক আৰু ৰাস্তা তেতিয়াই শেষ হৈ যায় যেতিয়া ভৰি নহয়, হৃদয় ক্লান্ত হৈ পৰে। শেষ বুলিবলৈ একোৱেই নাই। মনত ৰাখিব, বহু সময়ত সৰি পৰা ফলৰ পৰাও নতুন গছৰ জন্ম হয়। অলপতেই যদি আপোনাৰ মন বেয়া হৈ যায়,
তেনেহ'লে পৃথিৱীখন আপোনাৰ বাবে বহুত কঠিন। আপোনাৰ যিমানখিনি আছে সিমানখিনিতেই সন্তুষ্ট থাকক। পৃথিৱীত বহুত মানুহ আছে যিসকল আপোনাতকৈও বহুত বেয়া অৱস্থাত জীয়াই আছে। তেনেহ'লে দুখ কিহৰ? সময় সেই আগৰ দৰেই আছে, মাথো সলনি হৈছে জীৱনৰ সেই আনন্দখিনি। যাৰ কথা ভাবি বাকী সকলোকে অৱহেলা কৰোঁ, তেওঁ আন কাৰোবাৰ কথা ভাবি মোক অৱহেলা কৰে। এই পৃথিৱীখনত কোনো নাই আমাৰ বাবে, যিয়ে আমাক অলপ বুজি পাব, অলপ ভাল পাব, অলপ যত্ন ল'ব, কষ্ট হ'লে ক'ব, আমি আছোঁ নহয়। এই পৃথিৱীত সকলো কষ্টই কৰক, কিন্তু অসন্মানিত হৈ কোনো সম্পৰ্ক বজাই ৰখাৰ চেষ্টা নকৰিব। ডাষ্টবিনটোও হাৰ মানিব। কিছুমান মানুহৰ লেতেৰা মানসিকতাৰ কাষত মানুহে বেটাৰ কাৰোবাক বিচাৰিব গৈ বেষ্ট কাৰোবাক হেৰুৱাই পেলায়। মনৰ শান্তি এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ সম্পত্তি। কষ্টৰ বাবে নিজকে শেষ কৰি নেপেলাব। জীয়াই থাকিলে সুখ দেখা পাবই। জীৱন হৈছে নদীৰ পানীৰ নিচিনা, কেতিয়াও ৰৈ নাথাকে কাৰো বাবে। মাথো বাধা পালে পথ সলনি কৰে। অপমান কৰিবলৈ যোগ্যতা নালাগে, কিন্তু সন্মান কৰিবলৈ শিক্ষা লাগে। যোগ্যতাতকৈ বেছি কিবা পালে মানুহৰ ব্যৱহাৰ পশুৰ দৰে হৈ যায়। অৱহেলাৰ প্ৰত্যুত্তৰ হৈছে আপুনি আঁতৰি থাকক সেই ঠাইৰ পৰা, কাৰণ এই অৱহেলাই হ'ব পাৰে আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ শিক্ষা। সময় লওক, নিজকে গঢ়ক, সঠিক উত্তৰ কামৰ যোগেদি দিয়ক, মুখেৰে নহয়। সকলোৱে বিচাৰিব আপুনি তললৈ যাওক, বাট আপুনি নিজেই নিজকে উৎসাহিত কৰিবই লাগিব। দান কৰিলে কেতিয়াও ধন নকমে, ক্ষমা কৰিলে কেতিয়াও ক্ষমতা নকমে, আৰু নম্ৰতাত কেতিয়াও মৰ্যাদা নকমে। যিমানেই আপোন নহওক কিয়, কাৰোবাৰ পৰা মূল্যহীন হোৱাৰ আগতে তাৰ পৰা আঁতৰি যোৱাই বুদ্ধিমানৰ কাম। মানুহে সকলো কপি কৰিব পাৰে, কিন্তু এই দুটা বস্তু কেতিয়াও কপি কৰিব নোৱাৰে, ভাগ্য আৰু সুখ। সুখৰ অভিনয়, সুখৰ পৃথিৱী। কিন্তু কোনোবাই থাকে দুখী আৰু কোনোবাই থাকে সুখী। অৰ্থ নাথাকিলে আপুনি সমাজক চিনি পাব, আৰু অৰ্থ থাকিলে সমাজে আপোনাক চিনি পাব। কোনোবাই যদি আপোনাৰ বিশ্বাস ভাঙিছে, তেনেহ'লে তেওঁক ধন্যবাদ দিয়ক, কাৰণ তেওঁ আপোনাক এইটোৱে শিকায় কিদৰে আমি বুজি শুনিহে মানুহক বিশ্বাস কৰিব লাগে। মই স্বাৰ্থপৰ বা অহংকাৰী নহয়, মাথো সেইবোৰ মানুহৰ পৰা আঁতৰি থাকোঁ যাৰ ওচৰত মোৰ কোনো মূল্যই নাই। ভালপোৱাই হওক বা বন্ধুত্ব, বেয়া সময় আহিলে বুজা যায় সম্পৰ্কটো কিমান গভীৰ। বিচাৰিলেই সকলোবোৰ পোৱা নাযায়, যদিহে সেয়া আপোনাৰ ভাগ্যত নাথাকে। সম্পৰ্ক সেয়া নহয় যি আনক দেখুওৱা হয়, সম্পৰ্ক সেয়াহে যি হৃদয়েৰে পালন কৰা হয়। মনৰ কষ্ট আৰু চকু পানী কাকো দেখুৱাবলৈ নাযাব। জীৱন সুখৰ নহলেও কাকো ক'বলৈ নাযাব, কাৰণ কষ্ট সকলোৱে দিব পাৰে, কিন্তু কষ্টৰ ভাগ ল'বলৈ কোনো নাহে এই পৃথিৱীত। মানুহে সকলোৰে সৈতে অভিনয় কৰিব পাৰিলেও নিজৰ সৈতে কেতিয়াও অভিনয় কৰিব নোৱাৰে। সেইবাবে প্ৰতিজন মানুহে নীৰৱে উচুপে। যিজনে আপোনাক কষ্ট দিয়ে তেওঁক পাহৰি যাওক, কিন্তু কষ্টৰ সময়ত যি সংগ দিয়ে তেওঁক কেতিয়াও পাহৰি নাযাব। মানুহে তেতিয়াই কান্দে যেতিয়া তেওঁ নিজৰ মনৰ লগত যুদ্ধ কৰি কৰি হাৰি যায়। মানুহে যাক বেছি ভাল পায় তেওঁকেই বেছি সন্দেহ কৰে, কাৰণ তেওঁ প্ৰিয়জনৰ ভাগ কাকো দিব নিবিচাৰে। আঘাত, বিপদ আছেই বাবেইতো জীৱনৰ মূল্য আছে। ত্যাগ, শোক, অত্যাচাৰ এইবোৰ নাথাকাহেঁতেন জীৱনৰ কোনো সৌন্দৰ্যৰে বৈচিত্ৰতা নাথাকিলেহেঁতেন। বেছি হাঁহি ধেমালিত থকা মানুহবোৰে ৰাতিৰ এন্ধাৰত অসহায়ৰ নিচিনাকৈ কান্দি থাকে। সম্পত্তি দেখি সম্পৰ্ক, সৌন্দৰ্য দেখি ভাল পোৱা কেতিয়াও চিৰস্থায়ী নহয়। মানুহৰ দাম কেতিয়াবাহে জানে, যেতিয়া আপুনি কাৰোবাক আপোন ভাবি গুৰুত্ব দিবলৈ আৰম্ভ কৰিব। তেতিয়াই তেওঁ আপোনাক এনেকুৱা ভাও দেখাব যে তেওঁৰ কাষত আপোনাৰ কোনো গুৰুত্ব নাই। যাৰ ভিতৰত অহংকাৰ থাকে তেওঁ কেতিয়াও নিজৰ ভুল দেখা নাপায়, আৰু আনৰ ভাল গুণো তেওঁ চাবলৈ নিবিচাৰিব। কাৰোবাক অসন্মান কৰিবলৈ শিক্ষাৰ দৰকাৰ নহয়, কিন্তু কাৰোবাক সন্মান কৰিবলৈ হ'লে শিক্ষাৰ দৰকাৰ, আৰু সেইটো হ'ল মা দেউতাই দিয়া শিক্ষা। চাকৰিটো পালে মা দেউতাক আৰু কাম কৰিব নিদিওঁ, এইটো অকল ল'ৰাবোৰেই নহয়, এইটো বহুতো ছোৱালীও ভাবে। আপোনাৰ বন্ধু যেতিয়া বিপদত পৰিব তেওঁ আপোনাক নামাতিলেও তেওঁক সাহায্য কৰিব, কিন্তু যেতিয়া তেওঁ আনন্দত থাকিব তেওঁ মাতিলেও নাযাব। এদিন আপোনাৰ সৃষ্টিকৰ্তাই
আপোনাৰ হৃদয়ত সাঁচি থোৱা কথাবোৰ সুখলৈ পৰিণত কৰিব। আপুনি মাথো ধৈৰ্য নেহেৰুৱাব, নিৰাশ নহ'ব কেতিয়াও। সকলো ভালপোৱা আৰম্ভ হয় সৰু সৰু সপোন আৰু আশা লৈ। বেছিভাগ সম্পৰ্ক শেষ হৈ যায় সৰু সৰু অন্ধবিশ্বাস আৰু অৱহেলাৰ কাৰণে। বেয়া সময় গোটেই জীৱন নাথাকে, কিন্তু বেয়া সময়ত যিসকলে বেয়া ব্যৱহাৰ কৰে তেওঁলোকক গোটেই জীৱন মনত থাকি যায়। অসীম ভালপোৱা থকাৰ স্বত্তেও কিছুমান সম্পৰ্ক ভুল বুজাবুজিৰ কাৰণেই শেষ হৈ যায়। অতি সোনকালে খং কৰা মানুহবোৰৰ মনত বহুত ভালপোৱা থাকে, কিন্তু সকলোৱে সেইটো বুজিব নোৱাৰে। খং আৰু জেদ কমাবলৈ শিকক, কাৰণ এই খঙৰ কাৰণে বহুত ভাল সম্পৰ্কও এদিন শেষ হৈ যায়। খং, অভিমান, অভিযোগ মূৰ্খ আৰু নিৰ্বোধসকলেহে কৰে। বুদ্ধিমান সকলেতো পৰিস্থিতিৰ পৰিৱৰ্তনত বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰে। জিন্দা থাকোঁতেই মানুহে নিন্দা কৰে, লাচৰ প্ৰশংসাটো শত্ৰুৱেও কৰে। জীৱনক লৈ গল্প লিখাটো বহুত সহজ, কিন্তু গল্পৰ নিচিনাকৈ জীৱন সজোৱাটো বহুত কঠিন। ভালপোৱা পোৱাতকৈ ভালপোৱা দিয়াতেই আনন্দ বেছি। সকলোৱে কয় কাৰোবাক কষ্ট দিলে গোটেই জীৱন সুখী থাকিব নোৱাৰি, কিন্তু বাস্তৱত দেখা যায় সুখী তেওঁলোকেই থাকে যিসকলে আনক কষ্ট দিয়ে। সত্যৰ পথ কঠিন, কিন্তু এটা সুবিধা আছে, সেই পথত ভিৰ বহুত কম থাকে। সৎ মনৰ মানুহবোৰ বেছি প্ৰতাৰিত হয়, কাৰণ তেওঁলোকে সকলোকে সৎ বুলি ভাবে। সম্পৰ্ক তৈয়াৰ কৰাও সহজ আৰু ভঙাও সহজ। কঠিন মাথো সম্পৰ্ক বজাই ৰখাটো। আপুনি গোটেই পৃথিৱীৰ সৈতে যুঁজি যিজন মানুহৰ পক্ষত কথা ক'ব, এদিন সেই মানুহজনে আপোনাক সময়মতে চিনিও নাপাব। ভৰসা আছিল, বিশ্বাস আছিল, পাছতহে গম পালোঁ সেইটো মোৰ ডাঙৰ ভুল আছিল।